নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল আজি হৈছে 7 অক্টোবৰ আৰু ৰাতিপুৱা 10 বজাৰ পৰাই কিন্তু অৰুণোদয় 3.0 ৰ যেটো টকা আছিল হেইটো দিয়াৰ কথা আছিল আৰু হেইটো ইতিমধ্যে আৰম্ভ হৈ গৈছে। বহুতৰে কিন্তু বেংক একাউণ্টত ইতিমধ্যে টকাটো আহি গৈছে আৰু কিছুমান জিলাত আজিৰ ডেটতো কিন্তু অৰুণোদয় 3.0 ৰ যেটো টকা আছে হেইটো নিদিয়ে। কালি স্পষ্টভাৱে অসমৰ মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে এইটো নিউজৰ আগত প্ৰকাশ কৰিছে যে কিছুমান জিলাত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ টকাটো নিদিয়ে। কোনবিলাক জিলাত দিব আৰু কোনবিলাক জিলাত নিদিব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। যোৱাকালি এইটো নিউজত উল্লেখ কৰি দিছে যে কাইলৈ উদ্বোধন কৰা হ'ব অৰুণোদয় 3.0। বিটিসিক বাদ দি অসমৰ 30 লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাব 1250 টকাকৈ। অৰ্থাৎ এইটো কোৱা হৈছে যে বিটিসি যিবিলাক জিলা আছে সেইবিলাকৰ বাদ দি বাকি অসমৰ যিমানবিলাক জিলা আছে সকলোবিলাকৰ বেংক একাউণ্টত কিন্তু এই 1250 টকাকৈ লাভ কৰিব। আপোনালোকে নিশ্চয় জ্ঞাত যে বৰ্তমান সময়ত কিন্তু বিটিসিৰ যি ইলেকশ্যনৰ এটা প্ৰভাৱ আৰু হেইটো ৰিজাল্ট হল ইতিমধ্যে আৰু হেইটো চৰকাৰ গঠন কৰিছে। চৰকাৰ গঠন কৰাৰ পিছতে হিহতে নতুনকৈ এটা ভেৰিফিকেশন কমপ্লিট কৰিব। ভেৰিফিকেশন কৰাৰ পিছত তেওঁলোকৰ নতুনকৈ এটা ডেট মুকলি কৰিব আৰু সেই ডেটতে বিটিসিৰ যিবিলাক হিতাধিকাৰী আছে অৰুণোদয় আঁচনিৰ হিহতৰ বেংক একাউণ্টত টকাটো লাভ কৰিব। আৰু আপোনাৰ বেংক একাউণ্টত টকাটো আহিছে নে নাই কেনেকৈ জানিব, মই ইতিমধ্যে কিন্তু ইউটিউব চেনেলত এটা ভিডিঅ' আপলোড কৰি ৰাখিছো। কেনেকৈ চেক কৰিব, আপুনি বেংকত যাব নালাগে, আপুনি আপোনাৰ মোবাইল ফোনৰ সহায়তে কৰি জানিব পাৰিব আপোনাৰ বেংক একাউণ্টত টকাটো আহিছে নে নাই। মই ইতিমধ্যে ইউটিউব চেনেলত এটা ভিডিঅ' আপলোড কৰি ৰাখিছো। সেই ভিডিঅ'টো চাইয়ে আপুনি নিজেই চেক কৰি জানিব পাৰিব। আপোনাৰ মোবাইলৰ সহায়তে অতি সোনকালে আপুনি চেক কৰি জানিব পাৰিব। আপুনি বেংকত যাব নালাগে, আপোনাৰ মোবাইলৰ সহায়তে এইটো চেক কৰি জানিব আপোনাৰ বেংক একাউণ্টত টকাটো জমা হৈছে নে নাই।